ই মুছলিম মহিলাৰ চুমা খাই ই চুমা বাবা। তাৰপিছত এগৰাকী মহিলা আহি মোক হাবত পাৰি ধৰিলে, মোক নিজৰ মাকৰ নিচিনাকে এনেকে মৰম কৰিলে আৰু ময়ো মহিলাগৰাকীৰ কপালতে এটা চুমা খালো। এইটোতো মোৰ একদম ডাঙৰ অপৰাধ হৈ গ'ল। গোটেই বিজেপিয়ে উলিয়াই দিলে যে ই চুমা বাবা। গৌৰীপুৰ সমষ্টিত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ গণসমাৱেশত উপস্থিত থকা সকলো ৰাইজে আমি শপত খাওঁ, কচম খাওঁ, সংকল্প লওঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-ক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওঁ। 2026 চনত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক বাংলাদেশলৈ খেদি দি আমি সকলো অসমীয়াই শান্তিপূৰ্ণভাৱে ভয়মুক্তভাৱে অসমত থাকিম আৰু অসমক শক্তিশালী কৰিম। হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক। ৰাইজৰ দল, ৰাইজৰ দল, ৰাইজৰ দল, সকলো পিতৃ মাতৃ। ধুবড়ীর আলমগঞ্জে অবৈধ বাংলাদেশি বহিষ্কার ইস্যুতে মুসলিম সম্প্রদায়ের বহু মানুষের জমায়েত। 90 বছর ভোট দেওয়ার পরেও মুসলিম মানুষ অসমীয়া হতে পারেননি, মুখ্যমন্ত্রীর মন্তব্যে এমন বক্তব্য প্রচারের অভিযোগ। রাইজর দলের সুপ্রিমো অখিল গগৈর উপস্থিতিতে অবৈধ বাংলাদেশি ইস্যুতে ধুবড়ীর আলমগঞ্জে সরব হয়েছেন স্থানীয় জনগণ। 1971 সালের আগে আসা কোনো ব্যক্তিকে বিদেশি বলার অধিকার কারণ নেই, বিশাল জনসভা থেকে দাবি অখিল গগৈ। ক্ষমতা এলে 1971 সালের পর আসামে আসা প্রত্যেক ব্যক্তিকে রাজ্যের বাইরে পাঠানো হবে, এমন বক্তব্য রাখেন রাইজর দলের সুপ্রিমো অখিল গগৈ। ধুবড়ী জেলা রাইজর দলের উদ্যোগে এবং গৌরীপুর সমষ্টি কমিটির সহযোগিতায় অনুষ্ঠিত হয় এক বিশাল গণসমাবেশ। ধুবড়ী গৌরীপুরে হাজার হাজার সংখ্যালঘু মুসলিম মানুষের উপস্থিতিতে জোরালো ভাষণ রাখেন রাইজর দলের সুপ্রিমো অখিল গগৈ। ভাষণে তিনি বিজেপি সরকার এবং মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বিরুদ্ধে তীব্র আক্রমণ শানান। ধুবড়ীতে উচ্ছেদ প্রসঙ্গ টেনে তিনি বলেন, গরিব মানুষের ঘর ভাঙার সময় কেউ পাশে দাঁড়ায়নি, কিন্তু তিনি সেখানে গিয়ে সাধারণ মানুষের ভালোবাসা পেয়েছেন। 90 বছর ভোট দেওয়ার পর মুসলিম মানুষ অসমীয়া হতে পারেননি বলে প্রচার চালাচ্ছেন মুখ্যমন্ত্রী। 1971 সালের আগে কোনো ব্যক্তিকে আসা সেখানে তাদেরকে বিদেশি বলার অধিকার কারণ নেই। একবার রাইজর দল সরকারে আসলে 1971 সালের পর আসামে আসা প্রতিজনকে আসাম থেকে বের করে দেওয়া হবে, এমন হুঙ্কার অখিল গগৈ। ভাষণে একের পর এক প্রতিশ্রুতিও দিয়েছেন রাইজর দলের সুপ্রিমো অখিল গগৈ। কোনো লিডাৰ এটা অহা নাই, ৰাজনীতি কৰা মানুহবিলাক অহা নাই। মই কৈছো যে মোকে বেয়া পাবলৈ দে, কিন্তু মই ইমান বিপদৰ সময়ত মই মানুহৰ লগত নথকাকে কেতিয়াও থাকিব নোৱাৰো। তাৰপিছত যেতিয়া ধুবুৰীত চাবলৈ আহিলো, একদম দুখীয়া খেতিয়ক এজনে মোক খাবতি ধৰিলে। একদম দুখীয়া, গেঞ্জিটো একদম লেতেৰা, ঘাম ওলাই আছে, তিতি আছে, তেওঁ ঘৰ ভাঙি আছে, তেওঁ আহি মোক খাবতি ধৰিলে। তাৰপিছত এগৰাকী মহিলা আহি মোক হাবত পাৰি ধৰিলে, মোক নিজৰ মাকৰ নিচিনাকে এনেকে মৰম কৰিলে আৰু ময়ো মহিলাগৰাকীৰ কপালতে এটা চুমা খালো। এইটোতো মোৰ একদম ডাঙৰ অপৰাধ হৈ গ'ল। গোটেই বিজেপিয়ে উলিয়াই দিলে যে ই চুমা বাবা। উলিয়াই দিলে যে ই চুমা বাবা, ই মুছলিম মহিলাৰ চুমা খাই ই চুমা বাবা, এনেকে বুলি উলিয়াই দিলে। মই ক'লো বোলো হয় মই চুমা বাবাই ভাই, তহঁতিহে এনেকুৱা সন্তান জন্ম হলি অসমত যি মাকক এদিনো চুমা খোৱা নাই, আৰু তহঁতিহে একমাত্ৰ তহঁতৰ মাহে আছে যাৰ মাকে এই সন্তানক একবাৰো চুমা খোৱা নাই। মই যিগৰাকী মাতৃ, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ লেতেৰা ড্ৰেছ হ'ব পাৰে, তেওঁ দুখীয়া হ'ব পাৰে, কিন্তু তেওঁ এগৰাকী মাতৃ, তেওঁ এগৰাকী মা,
আৰু সেই মায়াগৰাকীয়ে মোক যেতিয়া সাৱটি ধৰিছে, ঘৰটো ভাঙি দিছে, কান্দি তেওঁ থাকিব পৰা নাই, তেতিয়া তেওঁক সান্তনা দিবৰ কাৰণে এটা চুমা খোৱাটো মোৰ মানুহ হিচাপে দায়িত্ব। আৰু এই দায়িত্ব পালন কৰাৰ কাৰণে কোনোবাই যদি মোক বেয়া পোৱা, তেতিয়াহ'লে তেনেকুৱা বেয়া পোৱা মোক পাই থাকা তোমালোকে। মই এনেকৈ থাকোঁ দেই। এতিয়া আপোনালোকক মই এইকেইটা কথা কৈ এতিয়া আচল কথাকেইটালৈ আহিব খুজিছোঁ, চিধা চিধি কথা, যে আপোনালোকে 1947 চনৰ পাছৰ পৰা এতিয়ালৈকে এইবাৰ 26 চনত 90 বছৰ হ'ব, প্ৰায় 90 বছৰ ভোট দিয়া। কেইবছৰ হ'ব? 89 বা 90 বছৰ হ'ব। এতিয়া 90 বছৰ, 90 বছৰ ভোট দিব, কিন্তু 90 বছৰ ভোট দিয়াৰ পাছতো আপোনালোকৰ মুছলমান মানুহবিলাক এতিয়ালৈকে অসমীয়া হ'বই পৰা নাই বুলি হিমন্তই কৈ আছে, হয়নে? কৈছেনে নাই? আপোনালোককতো মানে এনেকুৱাকে ক'ব খোজে যে ধুবুৰী মানুহ মানে এইবোৰ অসমীয়া নহয়, চব বাংলাদেশী বুলি কয় নে নকয়? কয় নে নকয়? কয়। মই কিন্তু এটা কথা খাৰাং খাজ কৈ দিওঁ আকৌ, ধুবুৰীতে হওক, বৰপেটাতে হওক, গোৱালপাৰাতে হওক, 1971 চনত যদি কোনোবা মুছলমান মানুহ আহিছে অসমলৈ, যাৰ ভোটাৰ তালিকাত 71ৰ ভোটাৰ তালিকাত নাম নাই, যদি হিন্দু মানুহ আহিছে বা খ্ৰীষ্টান মানুহ আহিছে, তেতিয়াহ'লে তেওঁক ময়ো বিদেশী বুলি কওঁ। কাৰোবাৰ আপত্তি আছে নেকি এইটো? 71 চনৰ পাছত অহা বিদেশীক খেদাত কাৰোবাৰ আপত্তি আছে নেকি? কিন্তু 1971 চনৰ আগতে আহি ভোটাৰ তালিকাত নাম বঢ়াই অসমত থকা মানুহক বিদেশী বুলি কোৱাৰ অধিকাৰ কাৰো নাই, হয়নে? সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে 90 বছৰ ভোট দিলে, কেতিয়াবা কংগ্ৰেছক দিলে, কেতিয়াবা AGPক দিলে, কেতিয়াবা CPMক দিলে, কেতিয়াবা SOCIক দিলে, কেতিয়াবা জনতা দলক দিলে, কেতিয়াবা কোনোবাই BJPকো দিলে, চবকে ভোট দি চালে, কিন্তু এতিয়ালৈকে অসমত 90 বছৰ ভোট দিয়াৰ পাছতো অসমৰ সংখ্যালঘু ৰাইজক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এতিয়াও অসমীয়া বুলি মানি ল'ব খোজা নাই। হয়নে ৰাইজ? হয়নে ৰাইজ? হয়নে ৰাইজ? মই আপোনালোকক কথা দিবলৈ আহিছোঁ, আপোনালোকে আন চব দলৰ লগত থাকিব পাৰে, সব দলৰ লগত 90 বছৰ ভোট দি চবকে চালে, একবাৰ ৰাইজৰ দলক ভোট দি চাওক। এবাৰ মাত্ৰ ভোট দি চাওক। মই আপোনালোকক কথা দি গৈছোঁ, ৰাইজৰ দলক এবাৰ ভোট দিয়ক, আমাক চৰকাৰত আহিবলৈ দিয়ক। এতিয়া মই 1971 চনৰ আগতে অহা সকলো মানুহকে NRCত নাম ভৰাই তেওঁলোকক সকলোকে এখন এখন আইডেণ্টিটি কাৰ্ড দি দিম, যাতে অসমত কোনো কাকো দিগদাৰ কৰিব নোৱাৰে। আৰু যিবিলাক মানুহ 71 চনৰ পাছত আহিছে, 71 চনৰ পাছত আহিছে, তেওঁ হিন্দু হ'ব পাৰে, তেওঁ বাঙালী হ'ব পাৰে, তেওঁ খ্ৰীষ্টান হ'ব পাৰে, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ যি ধৰ্মৰ মানুহেই নহওক লাগিলে, তেওঁ আমেৰিকাৰ পৰাই হওক বা তেওঁ বাংলাদেশৰ পৰাই আহক, পাকিস্তানৰ পৰাই হওক নহ'লে বা ইংলেণ্ডৰ পৰাই হওক, তেওঁলোকক এজন এজনকৈ অসমৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকে বিচাৰে নাই বিদেশীক খেদি দিয়াটো? বিচাৰেনে নাই? ইয়াত কোনোবা মানুহ আছে নেকি যে 71 চনৰ পাছত অহা মানুহক নিজৰ লগত ৰাখিব খোজা, যে এই মুছলমান কেনে নানা আমাৰ ৰাখি থ'ম বুলি কোৱা মানুহ আছে নেকি? বিদেশীক মাতি দিব খোজা কোনোবা মানুহ আছে নেকি? মই আপোনালোকক সঁচাকৈ অনুৰোধ কৰিছোঁ, নহ'লে বাহিৰত সিহঁতি উলিয়াই থাকে, এই অখিল গগৈ মুছলমানৰ লগত বিদেশীবিলাকৰ লগত কথা পাতিলে। মই চবকে এবাৰ হাত দাঙিবলৈ অনুৰোধ কৰিছোঁ, যিসকলে বিচাৰে যে 1971 চনৰ পাছত অহা বিদেশীবিলাকক খেদি দিব লাগে। কিমান মানুহে বিচাৰে বিদেশী খেদি দিয়াটো? মই এই হিমন্ত বিশ্ব শৰ্মাক, সকলো হাতখন দাঙি ৰাখক যিসকলে দাঙিছে, মই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিছোঁ, চাওক এয়া ধুবুৰীৰ মানুহ, এই ঠাইডোখৰ কি বুলি কয়? আলমগঞ্জ। এয়া ধুবুৰীৰ আলমগঞ্জৰ মুছলমান মানুহ, প্ৰত্যেকজন মানুহে মুছলমান মানুহ। এই মুছলমান মানুহে হাত দাঙি কৈছে
যে ধুবুৰীত এজনো যদি বিদেশী আছে, প্ৰত্যেকজন বিদেশী 71 চনৰ পাছত অহা মুছলমান হওক হিন্দু হওক সকলো বিদেশীক খেদি দিব লাগে। কৈছেনে ৰাইজ? কৈছেনে নাই? কৈছেনে নাই? এই মহিলাসকলে কৈছেনে নাই? বিদেশীক খেদি দিব লাগে বুলি কৈছেনে নাই? হয়, চাওক আপোনালোকে চাওক, মুছলমান মহিলাসকলে কৈছে যে 71 চনৰ পাছত অহা বিদেশীবিলাকক খেদি দিব লাগে। কৈছেনে? সকলোৱে আকৌ এবাৰ হাত দাঙি কওক, কৈছেনে? আৰু এটা হাত তালি বজাবলৈ অনুৰোধ কৰিলোঁ মই সকলোকে। এয়া চাওক কেনেকৈ মুছলমান মানুহে বিদেশী খেদিবৰ কাৰণে কৈছে। হিমন্ত বিশ্ব শৰ্মাহঁতে এনেই হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে গোটেই ধুবুৰীৰ মানুহবিলাক, গোটেই বৰপেটাৰ মানুহবিলাক, গোটেই গোৱালপাৰাৰ মানুহবিলাককে বিদেশী বুলি ক'ব খোজে। হয় নহয় ৰাইজ? সেইকাৰণে মই ইয়াৰ পৰা স্পষ্ট কৰি দিছোঁ যে বিদেশী মুক্ত অসম আমি তৈয়াৰ কৰিম, কিন্তু বিদেশী মুক্ত অসমকে ৰাইজৰ দলক ভোট দিয়ে। আমি যদি কংগ্ৰেছৰ লগত লগ লাগি যদি চৰকাৰ বনাওঁ বা অকলে চৰকাৰ বনাওঁ, তেতিয়াহ'লে আপোনালোকক আমি 5টা কাম কৰি দিম। 5টা কাম আপোনালোকক আমি অসমৰ মানুহক 5টা কাম কৰি দিম। 1 নম্বৰ কাম, যদি ৰাইজৰ দলে শাসনলৈ আহে, চৰকাৰ গঠন কৰে, তেতিয়াহ'লে যাৰ যাৰ মানুহৰ হাতত মাটি আছে তেওঁলোকৰ সকলোকে 71 চনৰ আগত অহা অসমৰ খিলঞ্জীয়া, অসমৰ ভূমিপুত্ৰ, অসমৰ চাহ বাগানৰ মানুহ আৰু 71 চনৰ আগতে অহা বৈধ ভাৰতীয় সকলো নাগৰিককে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। মই কি ক'লো আপোনালোকক? মই ক'লো যে যিসকল বিদেশী নহয়, যিসকল স্বদেশী, যিসকলৰ বংশ 1971 চনৰ আগতে অসমলৈ আহিছে, তেওঁলোকক 2 বছৰৰ ভিতৰত সকলোকে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। 1। 2 নম্বৰ, অকল মাটি দিয়াই নহয়, যিবিলাক গৰাখহনীয়াত পৰিছে তেওঁলোকক মাটি দিয়া হ'ব, যিবিলাকৰ মাটি আছে তেওঁলোকক পট্টা দিয়া হ'ব। কিন্তু অকল মাটি নহয়, যিমান মাটি আছে সকলো পথাৰত আমি 5 বছৰৰ ভিতৰত এডৰাও পথাৰ খালী নোহোৱাকৈ সকলো পথাৰত পানী যোগান বা জলসিঞ্চনৰ চৰকাৰে বিনামূলীয়াকৈ পানী যোগানৰ ব্যৱস্থা কৰি দিম। যদি কোনোবা খেতিয়কে নিজৰ পথাৰত নিজে পানী উঠায়, যদি মেচিন লগাই উঠায়, যদি মটৰ লগাই উঠায়, তেতিয়াহ'লে সেই মেচিনৰ যিটো খৰচ, অৰ্থাৎ ডিজেলৰ খৰচ বা ইলেক্ট্ৰিচিটিৰ খৰচ, কাৰেণ্টৰ খৰচ, সেই কাৰেণ্টৰ খৰচটো আমাৰ চৰকাৰে সেই খেতিয়কজনক দি দিয়াৰ ব্যৱস্থা কৰিম। কাৰেণ্টটো বিনামূলীয়া হ'ব। এইটো ৰাইজ ভাল হ'বনে বেয়া হ'ব বাৰু? সঁচাকৈ ভাল হ'বনে বেয়া হ'ব? মই ভাবোঁ যে খেতিয়কবিলাকক ধনী কৰিবলৈ হ'লে অসমৰ চব খেতি পথাৰ বছৰত সকলো সময়তে খেতি কৰিব লাগিব, আৰু খেতিয়কবিলাকক খেতি কৰোঁতে বেছি পইচা খৰচ নহ'বৰ কাৰণে তেওঁলোকক ইলেক্ট্ৰিচিটিটো ফ্ৰী বা মেচিনটো ফ্ৰী, এখন গাঁৱত 5খন ট্ৰেক্টৰ মই ফ্ৰী কৰি দিম। প্ৰত্যেকজন খেতিয়কক মই বিনামূলীয়াকৈ বীজ দিম, ভাল একদম চাৰ্টিফাইড বীজ দিম, ভাল বীজ দিম, যাতে সোনকালে ধান কাটিব পাৰে, সৰিয়হ কাটিব পাৰে। মই ফ্ৰীকৈ দিম, সেইটো চৰকাৰৰ পিনৰ পৰা। তাৰপিছত কি দিম জানেনে? তাৰপাছত সাৰবিলাক, যিমান সাৰ ব্যৱহাৰ কৰে, ইউৰিয়া, DAP, NPK, যিবিলাক ব্যৱহাৰ কৰে আপোনালোকে, সেই সাৰবিলাক অতি কম দামত সহজতে সকলোৱে পোৱাৰ ব্যৱস্থা কৰি দিম। সেইটো 3। 4 নম্বৰ, যদি সঁচাকৈ তাৰ পাছত আপোনালোকে বছৰেকত অতি কমেও 3 বাৰ খেতি কৰে এডৰা পথাৰত, তেতিয়াহ'লে আপোনালোকৰ মাটিৰ খাজনাটো মই ফ্ৰী কৰি দিম। কিন্তু যদি খেতি নকৰে তেতিয়াহ'লে মাটিৰ খাজনাত 3 গুণ বঢ়াই দিম। মাটি যদি পেলাই থৈ দিয়ে তেতিয়াহ'লে খাজনা বঢ়াই দিয়া হ'ব, হয়নে নহয়? খেতি নকৰি যদি পথাৰ পেলাই থয়, সেই জাতি কেতিয়াও ধনী হ'ব নোৱাৰে, হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই আপোনালোকক তেতিয়াহ'লে প্ৰথম প্ৰতিশ্ৰুতি দি দিলোঁ যে অসমত ভয়মুক্ত আৰু বিদেশীমুক্ত অসম গঠন কৰা হ'ব। যিবিলাক বিদেশী তেওঁলোকক খেদি দিয়া হ'ব, স্বদেশী সকলোকে আইডেণ্টিটি কাৰ্ড দি অসমৰ যিকোনো ঠাইত ব্যৱসায় বাণিজ্য বা কাম কৰিবলৈ যাব পৰাৰ ব্যৱস্থা কৰি দিয়া হ'ব।
ভাৰতৰ সকলো ঠাইলৈ যাব পৰা কৰি দিয়া হ'ব। হ'বনে? এক। দুই, আমি অসমৰ পথাৰবিলাকত এনেকুৱাকৈ পানীৰ পৰা আৰম্ভ কৰি সেইবিলাক সা সুবিধা দি দিম, সেই সা সুবিধাবিলাকৰ জৰিয়তে বছৰত অন্ততঃ 3বাৰ খেতি কৰিব পাৰিব চব খেতিয়কে। এইটো দুই। তিনি, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ, যদি আমি চৰকাৰ গঠন কৰিব পাৰোঁ, মই যদি চৰকাৰত সোমাবলৈ পাওঁ, আন যাৰে চৰকাৰ কওক কোনেও খেতিয়কৰ কাৰণে কাম নকৰে, মিছা কথা। মই খেতিয়ক আন্দোলন কৰোঁ কাৰণে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। মই অকল কৃষকবিলাকৰ কাৰণে আন্দোলন কৰি ডাঙৰ কৈছোঁ। মই 36 বাৰ জেল গৈছোঁ কৃষকৰ কাৰণে, অসমৰ মানুহৰ কাৰণে মই 36 বাৰ জেল গৈছোঁ। মোৰ ওপৰত অসমৰ ভিতৰত আটাইতকৈ বেছি কেছ আছে, 165টা কেছ।